নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ আহি নুমলীগড়ত উপস্থিত হৈছোহি। এইখন এখন ইতিহাস প্ৰসিদ্ধ ঠাই, যি আহোমসকলে অসমত ৰাজত্ব কৰি থকাৰ সময়ত এই অঞ্চলটো কছাৰীসকলৰ অধীন আছিলে বুলি জনা যায়। আহোম ৰজা চুহুংমুং বা স্বৰ্গনাৰায়ণৰ ৰাজত্বকালত এই অঞ্চলটোত কছাৰীসকলৰ এজন ৰজাই ৰাজত্ব কৰি আছিলে। ৰজাজনৰ নাম আছিলে দেতচুং, আৰু সেই দেতচুঙৰ কন্যাই আছিল নুমলী কোঁৱৰী। আহোম ৰজাৰ লগত কছাৰীসকলৰ যি যুদ্ধ হৈছিলে, সেই যুদ্ধত কছাৰী ৰজা পৰাজিত হ'ব লগা হৈছিলে, আৰু পৰাজয় হোৱাৰ পৰিপ্ৰেক্ষিতত কছাৰী ৰজা এই অঞ্চলৰ পৰা ধনশিৰি নদীৰ দক্ষিণা অঞ্চললৈ গুচি গৈছিলে, ঠিক কাছমাৰী অঞ্চল, তাৰপিছত ডিমাপুৰলৈ, এনেকুৱা ধৰণে লাহে লাহে সেইটো অঞ্চললৈ তেওঁলোক পিছ হুহকি যাব লগা হৈছিলে। আৰু এই কছাৰীসকলৰ কোঁৱৰী দেতচুঙৰ কন্যা নুমলী কোঁৱৰীক ৰজা চুহুংমুঙে বিয়া কৰাই এই অঞ্চলতে থাকিবলৈ দিছিলে। এটা গড় সাজিছিলে, আৰু সেই গড়টোকে নুমলীগড় বুলি কোৱা হয়। আৰু এই নুমলীগড় অঞ্চলতে এটা দৌল আছে বুলি জানিব পৰা যায়। এই শিৱদৌলটো দেওপাহাৰত অৱস্থিত, য'ত অপ্সৰাৰ বাসস্থান, য'ত নেকি গদাধৰ সিংহই এটা সময়ত আহি তাত আশ্ৰয় ল'ব লৈছিলে, আৰু আশ্ৰয় লোৱাৰ সময়ত অপ্সৰাসকলে নৃত্য কৰি কৰি নোহোৱা হৈ যোৱাৰ বাবে সেই পাহাৰটোক দেওপাহাৰ বুলি কোৱা হৈছে। আৰু এই পাহাৰ অঞ্চলতে মহাভাৰতৰ সময়ত জৰাসন্ধই শ্ৰীকৃষ্ণৰ লগত যিটো সময়ত যুদ্ধ কৰিব লগা হৈছিলে ভীমৰ লগত, আৰু এই যুদ্ধৰ সময়তে জৰাসন্ধই আহি এই দেওপাহাৰতে কিছুদিন আশ্ৰয় লৈছিলে বুলি জনশ্ৰুতি আছে, আৰু সেয়ে সেই পাহাৰটোক জৰাখণ্ড পাহাৰ বুলিও জনা যায়। আৰু এই জৰাখণ্ড পাহাৰ বা দেওপাহাৰৰ কাষতে প্ৰায় 2-2.5 কিলোমিটাৰমান উত্তৰলৈ অৱস্থিত এই নুমলীগড় বাবা থান। বাবা মানে আপোনালোকে জানেই, বাবা শিৱৰ কথা কোৱা হৈছে। এই বাবা থানৰ সম্পৰ্কে মোৰ দুজনমান ফলোৱাৰ্ছে এটা ভিডিঅ' বনাবলৈ কৈছিলে। ভিডিঅ' বনাবলৈ কোৱাৰ বাবে মই আজি ইয়াতে উপস্থিত হৈছোহি, আৰু মোৰ লগত আছে অংকিত আৰু আমি দুয়োজনে এতিয়া বাবা থানৰ ভিতৰলৈ সোমাই যাম। আৰু বাবা থানৰ ঐতিহ্য, বাবা থান কি কাৰণে প্ৰতিষ্ঠা কৰা হৈছিলে, কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু ইয়াত প্ৰধানকৈ কোন ৰজাৰ দিনত এই বাবা থান প্ৰতিষ্ঠা কৰা হৈছিলে, সেই সকলোখিনি কথা আমি ভিতৰলৈ গৈ আপোনালোকক তন্নতন্নকৈ দেখাম। আহক বন্ধুসকল, আমি বাবা থানৰ ভিতৰলৈ। নুমলীগড় বাবা থানৰ বাটচৰাত পাইছোঁহি, আৰু এই বাটচৰাতে আমি এজন এই বাবা থানৰ ছুপাৰভাইজাৰক লগ পাইছোঁ। তেখেতৰ নাম ৰবীন দাস। তেখেতে প্ৰায় 25 বছৰ কাল ধৰি ইয়াতে ছুপাৰভাইজাৰ কৰি আছে, আৰু এই ৰবীন দাসক লগ পাই আমি খুব আনন্দিত। তেওঁৰ পৰা এই বাবা থানৰ সম্পৰ্কে কিছু কথা অৱগত হ'ব পাৰিম। ফলোৱাৰ্ছৰ মাজলৈ আমি লৈ যাম তেখেতৰ পৰা তথ্যখিনি। আহকচোন বন্ধুসকল, ৰবীন দাসেনো কি কয় বাবা থানটোৰ সম্পৰ্কে আমি কিছু কথা জানো। ৰবীন দাস ডাঙৰীয়া, এই থানটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে বাৰু? আজি প্ৰায় 300 বছৰ, মই জনামতে আৰু পুৰুষসকলে কোৱা মতে 300 বছৰ হৈ গ'ল। এই থানটো কিয় প্ৰতিষ্ঠা হৈছিলে বাৰু? থানটো কিয় প্ৰতিষ্ঠা হৈছিল মানে, আমাৰ যিখন মোৰ যিখন জন্ম ঠাই এতিয়া মুঢ়ামুখ বুলি কৈছোঁ, সেইখন গাঁৱত এই পুৰুষসকল তাত আছিলে, বাস কৰিছিলে। এতিয়াও গাঁও মানে পৰিচিত হৈছে মুঢ়ামুখ বামুণ গাঁও বুলি। তেখেতসকল আছিলে, তেখেতসকলে আগত ঘোঁৰাত আহে, খোজকাঢ়ি আহে, এনেকুৱা আহি মানে সপোনত দেখালে এবাৰ যে মই ইয়াত আছোঁ, আপোনালোকে মোক পূজা পাতল কৰক, কিবা কৰক, আপোনাৰ মংগল কিবা কৰক, সেইটো দেখালে। আজি বংশানুক্ৰমে হৈছে, মানে আপোনাৰ 10 পুৰুষ 12 পুৰুষমান গ'ল। তেখেতসকলৰ বংশানুক্ৰমে চলি আছে। এতিয়া আপুনি মন্দিৰত সেইখন আছে মানে ব্ৰাহ্মণসকলৰ গোটেই বংশানুক্ৰমে কি কৰিছে সেইটো আছে, আপুনি চাই ল'ব। মানে তেখেতসকলে তাৰপৰা আহি গোটেই জংঘল আছিলে গাই আছিলে, তেখেতে সপোনত আছে মোৰ বোলে পূজা পাতল কৰক, আপোনাৰ মংগল হ'ব। তেখেতে দেখালে সপোনত, আজি প্ৰায় মানে 8-9 পুৰুষৰ আগত তেখেতক দেখাই। তেনেকৈ আহিলে, দেখিলে, তেনেকৈ গৈ চালিখন দিলে। প্ৰথমতে চালিখন দি পূজা পাতল কৰিলে, নদীৰ পৰা পানী আনে, কৰি মেলি পৰ্যায়ক্ৰমে লাহে লাহে মানে আজি এই 25 বছৰ পাইছে। এইভাগ মন্দিৰ কাষত মানে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে মানে বনাইছিলে 2021 চনৰ পৰাই ষ্টাৰ্ট দি পেলাই তেখেতে গোটেই বনাইছে। এইটো
আজি এইটো পৰ্যায় পাইছেহি ন? তেখেতে বনাইছিলে। হয়, এই ৰবীন দাসে কৈছে যে সেইটো আচলতে ইয়াতে মন্দিৰটো পূৰ্বতে নাছিলে। মহুৰামুখ ফালৰ যিটো বামুণৰ পৰিয়াল, বামুণ পৰিয়ালক সেইটো সপোনত দেখুৱাৰ কাৰণে আৰু তেওঁলোকে ইয়ালৈ আহি সেই বস্তুটো পূজা অৰ্চনা কৰিবলৈ বা পূজা পাৰ্বণ কৰি লাহে লাহে ইয়াত মানুহৰ জনসমাগম হ'বলৈ আৰম্ভ হ'ল আৰু জনসমাগম হোৱাৰ পৰিপ্ৰেক্ষিতত আজি এটা পবিত্ৰ তীৰ্থ অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে। আৰু ইয়াতে বিশেষকৈ এই জৰাজীৰ্ণ এটা অৱস্থাত পূৰ্বতে আছিলে যদিও এখন চালিৰ তলতে শিৱৰ লিংগভাগ আছিলে, কিন্তু বৰ্তমান সময়ত এটা সুন্দৰ পৰিৱেশ হৈছে আৰু ইয়াতে যথেষ্ট ভক্তৰ সমাগম হয়। আৰু এই ক্ষেত্ৰত বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈদেৱে যথেষ্ট অৰিহণা যোগাইছে বুলি তেখেতে জানিব দিছে। এইখিনিতে এটা কথা স্বীকাৰ কৰিবই লাগিব যে এই ৰাস্তাৰ পৰা ধৰি লাইট ব্যৱস্থা সেই সকলোবিলাক কাষতে থকা নুমলীগড় শোধনাগাৰে আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু সেই সাহায্যৰে বাবা থান লাহে লাহে খুব সুন্দৰ নিৰ্মিত হৈছে আৰু ভক্তৰ সমাগম বাঢ়িব পৰাকৈ যিটো পৰিৱেশ গঢ়িবৰ বাবে কাষতে থকা নুমলীগড় শোধনাগাৰে আৰ্থিক অনুদান প্ৰদান কৰিছে। বৰ্তমান এতিয়া নুমলীগড় চাহজনৰ ছাত্ৰ সন্থাই লৈ আছে। এতিয়া তেখেতে কিছু অলপ বাদ বিতৰকা হোৱাৰ কাৰণে 2018 চনৰ 9 ফেব্ৰুৱাৰীত মানে তেখেতসকলৰ অলপ মানে বাদ বিতংগ এটা হোৱাৰ কাৰণে এতিয়া তেখেতে এই মানে মন্দিৰ ভাগৰ এতিয়া দায়িত্ব নাই। এতিয়া নুমলীগড় চাহ জনজাতি ছাত্ৰ সন্থাই এতিয়া তেখেতৰ দায়িত্বত এতিয়া আছে। ৰবীন দাসে জানিব দিছে যে 2018 চনৰ পৰাই আচাৰ উদ্যোগত বৰ্তমান সেই মন্দিৰ ভাগ চালিত হৈ আছে। পূৰ্বতে যদিও প্ৰাক্তন বিধায়ক জিতেন গগৈ আছিলে, কোনো এক বিশেষ কাৰণত এইটো মনোমালিন্য হৈ বৰ্তমান বিধায়ক ইয়াৰ পৰা আঁতৰি গৈছে আৰু বৰ্তমান চাহ মজদুৰ ছাত্ৰ সন্থাই এই মন্দিৰ ভাগৰ পৰিচালনাৰ দায়িত্বত আছে বুলি এখেতে জানিব দিছে। বলকচোন বন্ধুসকল মন্দিৰ ভাগৰ ভিতৰলৈ যাওঁ। লাহে লাহে সেনেকা সুন্দৰ ষ্টেপ আছে, এই ষ্টেপেৰে আমি পাৰ হৈ গৈ বাবা থান আৰু এই বাবা থানৰ অন্তৰ্ভাগলৈ সোমাই যাবলৈ আমি চেষ্টা কৰিম। এইজন হৈছে লাল বাবা আৰু এই লাল বাবাই এই মন্দিৰ ভাগত বাবা থান যিটো বাবা থানতনো কি কৰে আমি জানোচোন। বাবাৰ ভক্ত হিচাপে ভ্ৰমণ কৰি ফুৰে আৰু ভ্ৰমণ কৰোঁতে আহি ইয়াৰে যিজন বোকাখাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈদেৱে লগত আপোনাৰ পৰিচিত হ'ল। পৰিচয় হোৱাৰ পাছত বিধায়কদেৱে ক'লে আপোনাক ইয়াতে থাকিবলৈ আৰু মৃত্যুৰ আগদিনলৈকে থাকিব পাৰিব বুলি তেনেকুৱা পৰামৰ্শ দিয়াৰ বাবে আপুনি ইয়াতে আছে এতিয়ালৈকে। আজি 20 বছৰ ধৰি ইয়াতে আছে। 20 বছৰ। কিন্তু এই থানখনৰ সম্পৰ্কে আপুনি কিবা জানে, কিবা শুনিছে নেকি কাৰোবাৰ পৰা কিবা? থানখনৰ এখন আগৰ জৰাখণ্ড থান বুলিয়ে জানো। হয় নেকি? তাৰ পাহাৰত আছিলে, পাহাৰৰ পৰা উঠাই আনি ইয়াত পাতিলে। কিন্তু জৰাখণ্ড থানৰ যিটো ভগ্নাৱশেষ তাতে আছেতো এতিয়া? তাতে আছে, তাৰ পৰা অকল লিংগটোৱে আনিছে ইয়ালৈ। লিংগ তাতো আছে দেখোন? নাই, এই মেইন লিংগটো ইয়াত আছে। সেইটো এটা কথা সংযোজন হৈছে হয়নে বাৰু, যে যিটো দেওপাহাৰ জৰাখণ্ড পাহাৰ বুলি পূৰ্বতে আমি কৈছোঁৱেই, সেই দেওপাহাৰ বা জৰাখণ্ড পাহাৰৰ যিটো শিৱ মন্দিৰ বা শিৱ দৌল আছিলে, এই দৌলটোৰ মূল লিংগভাগ তাৰ পৰা মন্দিৰটো ভাঙি যোৱাৰ পাছতে ইয়ালৈ হস্তান্তৰকৰণ কৰা হৈছে। লাল বাবাক লগ পালোঁ, লাল বাবাৰ পৰা আমি সেইখিনি কথা অৱগত হ'লোঁ। এই প্লেটখন চাই যাব পাৰে, প্লেটখন ইয়াতে আছে, কিন্তু অকল লিংগটো এনেকৈ উঠাই নি পেলাই ভিতৰত স্থাপন কৰিছে। ক'ত প্লেট আছে? প্লেটখনৰ তলত আছে, জৰাখণ্ড দিনৰ প্লেটখন। দেওপাহাৰত বা জৰাখণ্ড যিটো পাহাৰ, এই পাহাৰত যিটো শিৱলিংগ আছিলে, এই শিৱলিংগটো এই প্লেটখনৰ ওপৰতেই প্ৰতিষ্ঠা হৈ আছিলে। ইয়াত এই প্লেটতে প্ৰতিষ্ঠা কৰা হৈছিলে শিৱলিংগটো, আৰু সেই শিৱলিংগটো জৰাখণ্ড পাহাৰৰ পৰা দাঙি আনি মানে জৰাখণ্ড পাহাৰৰ যিটো মন্দিৰ আছিলে, মন্দিৰটো প্ৰাকৃতিক কাৰণতে হওক বা অন্য কাৰণতে হওক সেইটো ভাঙি যোৱাৰ পাছত এই শিৱলিংগটো তাৰ পৰা ইয়ালৈ হস্তান্তৰকৰণ কৰা হৈছিলে আৰু সেই
মন্দিৰ ভাগতে বৰ্তমান প্ৰতিষ্ঠা কৰি সেই শিৱলিংগটোকেই আজি পৰ্যন্ত পূজা অৰ্চনা কৰি থকা হৈছে। এই বাবা থানৰ এই জেগা টুকুৰাই হৈছে বলিহাল। ভক্তসকলে যেতিয়া হাঁহ আৰু ছাগলী লৈ আহে, এই হাঁহ আৰু ছাগলী ইয়াতে বলি দিয়া হয়। মন কৰিবলগীয়া কথা যে এই মন্দিৰৰ যিভাগ হাল আছিলে অলপ এই ভিতৰলৈ আছিলে, আৰু এইটো দেখিছেনে ভগ্ন অৱস্থাত আছে। এইটো পূৰ্বৰ যিটো বলিহাল, এই বলিহালটো এই বনৰীয়া হাতীৰ উপদ্ৰৱ ইয়াতে হয়, আৰু উপদ্ৰৱ যে হয় সেই তাৰ এটা প্ৰমাণ। আৰু এই বলিহালৰ যিটো মন্দিৰ আছিলে সেই মন্দিৰটো বনৰীয়া হাতীয়ে এনেকা ভাঙি এই পৰ্যায়ত বৰ্তমান আছে, পতিত হৈ আছে। আৰু এই বলিহালৰ সম্পৰ্কে আমাৰ ৰবীন দাসদেৱে কওকচোন, ইয়াত বৰ্তমান বলি চলি দিয়া হয় নহয়? কেতিয়া কেতিয়া বলি হয়? বলি মানে সময়তে হয়, প্ৰত্যেক দিনেই বলি হয়। ভক্তসকলে যি ছাগলী আনে, হাঁহ আনে, আজি আছে আজিয়ে হ'ব, প্ৰত্যেক দিনেই দিয়া হয়। মতে কৈছিলে আনিলেই হ'ল মন্ত্ৰী। আচ্ছা, এই বলি দিয়া কামটো কোনে কৰে? এইটো পুৰোহিতে কৰে। বেলেগ বলি দিয়া বেলেগ আছে, পুৰোহিতে আহি পেলাই ইয়াত শান্তি কৰি দিব। বলি দিয়া মানুহ বেলেগ আছে। আৰু এই বলি ভাগত যিখন দা, 5খন দা এতিয়া আছে, যে পূজাৰীক দেখালে মানে যে বলি কিহত দিম আমি, প্ৰথম পৰ্যায়ৰ কথা কৈছোঁ মই, ফাৰ্ষ্ট কথাটো যে বলি কিহত দিম, এতিয়া বলি দিবলৈতো লাগিব কিবা। তেতিয়া পূজাৰীক দেখালে যে পূব দিশে এজোপাৰ বোলে ঔটেঙা গছত 5খন দা থৈ দিয়া আছে। এতিয়া বৰ্তমান গছজোপা নাই, এজোপা বহুত বছৰ হ'ল যে। সেই গছজোপাত 5খন দা সপোনত দেখালে, পিছদিনা আহি চাইছে আছে। বৰ্তমান সেই দা এতিয়া সংৰক্ষিত হৈ আছে, মন্দিৰৰ ভিতৰ ভাগত আছে। এতিয়া আমি চাব পাম ন? দা আপোনাৰ নাম গা সিঁয়ৰি উঠিব দেখিলে, মানে একে ঘাপতে আপোনাৰ ছাগলী 7-8টা ছাগলী চিকি যাব, মানে গা সিঁয়ৰি উঠিব। এতিয়াও 5খন দা সংৰক্ষিত হৈ আছে মানে। হয় বন্ধুসকল, ইয়াত কিছু অলৌকিক কথাও জড়িত হৈ আছে। অলৌকিক কথা সেইকাৰণে জড়িত হৈ আছে যে বাবা থানত হাঁহ আৰু ছাগলীৰ বলি দিবৰ বাবে যিটো বলি দিয়াৰ যিটো প্ৰথা পৰম্পৰা বৰ্তমানেও চলি আছে। আৰু সেই যিকেইখন দাৰে বলি দিয়া হয়, সেই দা কেইখন বৰ্তমানেও অক্ষত আছে আমাৰ এই মন্দিৰ ভাগৰ ভিতৰত। আমি দুৰ্ভাগ্যবশতঃ বৰ্তমান মন্দিৰৰ মূল দুৱাৰখন বন্ধ কৰা হৈছে, সেইকাৰণে আমি ভিতৰলৈ যাব নোৱাৰিম, বা এই বলি দিয়া দা 5খন এইখন আপোনাক দেখাব নোৱাৰিম। দেখাব পৰা হ'লে ভাল আছিলে। যাই নহওক, এইটোৱেই জেগা যিটো জেগাত ভক্তসকলে প্ৰসাদ স্বৰূপে বলি লৈ আহে, যেনে হাঁহ আৰু ছাগলীৰ বলি ইয়াতে দি তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধি হ'বৰ বাবে ইয়াতে থকা ব্ৰাহ্মণে আশীৰ্বাদ প্ৰদান কৰে, নিৰ্মালি দি আশীৰ্বাদ প্ৰদান। বলি দিয়া যিটো কাৰুকাৰ্য, তাৰ বাবে বেলেগ মানুহ নিযুক্তি কৰা হয়। এতিয়া পূজা পাতল যি কৰিব লাগে তেওঁ মাংগলিক কামখিনি কৰি দিয়ে, বলি দিয়া মানুহ বেলেগ নিযুক্তি দিয়া। তাৰমানে ইয়াতে কথাটো হ'ল, যিটো ভক্তসকলে যিটো প্ৰসাদ স্বৰূপ বলি লৈ আহিব, এই বলিটো পুৰোহিতে কিছুমান নিৰ্দিষ্ট পৰম্পৰাৰে, হয়নে বাৰু, নিৰ্দিষ্ট পৰম্পৰাৰে নিকাশৰণ কৰি বলিৰ সুব্যৱস্থা কৰি দিয়ে। আৰু তাৰপিছতে যিজন বলি দিয়া মানুহ সেইজনে বলি দিব পাৰে। আৰু বলি দিয়াৰ পিছত ইয়াৰ বলিৰ ফুট ল'ব লাগে নেকি? ফুট একো ল'ব নাই, ফুট মানে তাৰ আগতে মন্দিৰতে লৈ কৰি আহে, যিটো বলি তেখেতে লৈ যায়, আৰু ফুট হিচাপে মন্দিৰত দিয়া হয়, ইয়াত দিয়া নহয়। বলিটো যিয়ে দিয়ে সেইজনে নিজে লৈ যায়গৈ ন? লৈ যায়, নহ'লে ইয়াতো দি দিব পাৰে, ইচ্ছা কৰিলে দি যায়, কিছুমানে লৈ যায়। এই যিটো প্ৰসাদ বুলি কোৱা হৈছে, বলিৰ যিটো প্ৰসাদ, এই প্ৰসাদ ভক্তসকলে নিজে লৈ যায়, বা ইচ্ছা কৰিলে ইয়াতে এই আমাৰ মন্দিৰৰ যিটো কমিটি বা পুৰোহিতক প্ৰসাদৰ এটা ভাগ দি যায়, তেনেকুৱাও নিয়ম আছে। বন্ধুসকল, বলকচোন আমি ভিতৰলৈ যাওঁ, মন্দিৰৰ ভিতৰ ভাগলৈ। মূল বাবা থান, আৰু ইয়াত দিনৰ ভাগত আহিলে বহুত ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। আজি বেছি হয় ন? আৰু এতিয়া আমাৰ ইয়াতে ৰবীন দাসে আমাক কোনটো মন্দিৰত কাৰ পূজা কৰা হয়, কিয় কৰা হয়, এই সম্পৰ্কে বুজাই ক'ব। মানে ভক্তৰ সমাগম বেছি হোৱাৰ কাৰণে মানে চাইডে বহুত মন্দিৰ বনাই দিছে। ইয়াতে চাকি বন্তি ভক্তসকলে জ্বলাই, ইয়াত শিৱ লিংগ দিয়া আছে। আৰু ইয়াত এজন পুৰোহিত বহে, পূজাৰী বহে। প্ৰত্যেক মন্দিৰত এজনকৈ পূজাৰী থাকে ন? পুৰোহিত বহে, আৰু এফালে চাকি জ্বলাই ভক্তগণক যি আশীৰ্বাদ নিৰ্মালি তেখেতসকলে দিয়ে। চাৰিওফালে 8টা শিৱলিংগৰ সৰু সৰু ভাগ আছে, আৰু 8টা মন্দিৰ আছে। ভক্তসকলে ভিতৰত যেতিয়া সমাগম বেছি হয়, তেতিয়া
এই শিৱৰ সৰু সৰু যিবোৰ লিংগ আছে এই লিংগবিলাকতে ধূপ ধূনা চাকি জ্বলাই তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধি হ'বৰ বাবে সেৱা কৰিব পাৰে। আৰু এই যে সৰু সৰু মন্দিৰ ভাগ আছে মন্দিৰ প্ৰত্যেকটো মন্দিৰতে একোজনকৈ পুৰোহিত থাকে। পূৰ্বতে আমি কৈছিলোঁ যে এই মন্দিৰ বা দেৱালয় ভাগলৈ যিসকল পুৰোহিত বা বামুণ আহিছিলে তেওঁলোকে মহুৰামুখৰ বামুণ গাঁৱৰ পৰা তেওঁলোকে ইয়ালৈ আহি ভক্তসকলৰ বাবে পূজা অৰ্চনাৰ যি ব্যৱস্থাপনা এই ব্যৱস্থাপনাবিলাক কৰিছিলে। আৰু এই যি পুৰোহিতসকলৰ পুৰুষ অনুসৰি বংশানুক্ৰমিক অনুসৰি নামবিলাক আছে আমি ইয়াতে পঢ়ি চাওঁচোন। নুমলীগড় শিৱালয় বাবা থানৰ প্ৰতিষ্ঠাৰ পৰা পূজাৰীসকলৰ নাম প্ৰতিষ্ঠাপক আছিলে স্বৰ্গীয় পীতাম্বৰ কণ্ডলী 1713 শক। পৰৱৰ্তীসকল লোহাই কণ্ডলী, চন্দেশ্বৰ কণ্ডলী, সৰ্বেশ্বৰ কণ্ডলী, দেৱেন্দ্ৰনাথ কণ্ডলী, সুৰেন কণ্ডলী, যি দুজনে সেই মন্দিৰ ভাগৰ পূজা পাৰ্বণৰ প্ৰধান দায়িত্বত আছে সেই দুজনৰ নাম হৈছে শ্ৰী তৰুণ কণ্ডলী, কাব্য শাস্ত্ৰী আৰু শ্ৰী প্ৰদীপ কণ্ডলী। সেইখিনিয়ে আছিলে যে আমাৰ বংশানুক্ৰমিকভাৱে এই মন্দিৰ ভাগৰ পুৰোহিতৰ দায়িত্বত থকা ব্যক্তিসকলৰ। বন্ধুসকল এই মস্ত এটা তলা লাগি আছে আমি ভিতৰত সোমাই যাব পৰা নাই। আহি পোৱাত আমাৰ অকণ পলম হ'ল আৰু সেইকাৰণে আমাৰ দুৰ্ভাগ্য নে আপোনালোকৰ দুৰ্ভাগ্য নাজানো আপোনালোকক ভিতৰত যি শিৱলিংগ আছে প্ৰধান শিৱলিংগ এই শিৱলিংগ ভাগ দেখাব নোৱাৰিলোঁ। আৰু লগতে যি 5খনকৈ বলি কটা দা এই দা কেইখনৰো ভয়ংকৰ দা কেইখন আপোনালোকক দেখাব চেষ্টা কৰিছিলোঁ কিন্তু সেয়া এই তলা ওলমি থকাৰ বাবে আমি দেখাব নোৱাৰিলোঁ। আহক বন্ধুসকল আমি মন্দিৰটোৰ চাৰিওফালে এপাক মাৰোঁ। আপোনালোকৰ পূজা কেই বজাৰ পৰা আৰম্ভ হয়? ৰাতিপুৱা 8:30 বজাৰ পৰা হয়। 8:30 বজাৰ পৰা আৰম্ভ হয়। আৰু পূজা এনেই আপোনালোকৰ ইয়াত ভক্তসকলে পূজা কৰিবলৈ হ'লে কি নিৰ্মালী স্বৰূপে কি লৈ আহিব লাগে? নিৰ্মালী হিচাপে চাকি বনি জ্বলোৱা হয়, শৰাই শুকুওৱা দি দিয়া হয়। নিৰ্মালী চাকি বনি জ্বলাব কিছুমান শৰাই ভোগ দিয়া হয়। তদুপৰি এই বলিৰ প্ৰথাটো আছে হয়নে বাৰু? মানে ছাগলী আৰু হাঁহৰ বলি। তো গতিকে ইয়াতে যদি কোনোবা উপাসনা কৰিবলৈ ইচ্ছা থাকে কোনোবা সদাশয় ব্যক্তিয়ে তেতিয়াহ'লে ইয়াত শৰাই লৈ আহিব পাৰে, ধূপ চাকি জ্বলাব পাৰে। আৰু তাতকৈও যদি বেছিকৈ কৰিব বিচাৰে তেতিয়াহ'লে হাঁহ আৰু ছাগলীৰ বলি প্ৰসাদ হিচাপে লৈ আহিব পাৰে, ইয়াতে বলি দিয়াব পাৰে। বলি দি মনৰ যিটো মনোবাঞ্ছা পূৰ্ণৰ বাবে হাঁহ আৰু ছাগলীৰ বলিও ইয়াত দিব পাৰে। অলপ আগুৱাই যাওঁচোন আহক। ইয়াতে থকা যিমানবিলাক পাৰ আছে দেখিছেনে? এই ভক্তসকলে আনি ইয়াতে পাৰবিলাক পূজা কৰিব আনি এই পুৰোহিতসকলৰ হাত পুৰাই আশীৰ্বাদ লৈ এই মন্দিৰতে এৰি দিয়া হয়। আৰু এৰি দিয়াৰ পাছত এই তেনেকৈ ধৰণে এৰি দিয়া পাৰই এইবিলাক ইয়াতে থাকে, তেওঁলোকৰ সেয়াই বাসস্থান। ইয়াত সম্ভৱতঃ প্ৰায় 300মান পাৰ এনেকুৱা ধৰণে আছে। আৰু সেইবিলাকে খোৱা বোৱাৰ ক্ষেত্ৰত এই ভক্তসকলে যি মাহ প্ৰসাদ আনে এই মাহ প্ৰসাদবিলাকে খায় আৰু খাই কৰি তেওঁলোকে আছে। আৰু ইয়াৰ পৰা তেওঁলোকে বংশবৃদ্ধিও হৈছে হয়তো। আহক বন্ধুসকল আমাৰ এই মন্দিৰৰ চৌপাশৰ পৰিৱেশটো অলপ নিৰীক্ষণ কৰোঁচোন। এইফালে এটা ঘৰ এইকেইটা কি কামত? এইভাগ আমাৰ প্ৰসাদ ঘৰ, প্ৰসাদে কাম কৰা সেই ভাগ। আৰু এইভাগ পূজাৰীসকলৰ ঘৰ ভোগ চোগ বনাই তেখেতে মানে জিৰণিও তেখেতে তাত থাকে। তাত এইভাগ আমাৰ প্ৰসাদ। এই বাবা থানত এটা অতি পুৰণা কুঁৱা আছে। আজিৰ সময়ত কুঁৱা বুলি ক'লে মানুহে চিনিয়ে নাপাব হয়নে বাৰু? বহু লোকে চিনি নাপায়। এই কুঁৱা আচলতে পানী খাবৰ কাৰণে, পানী উঠাবৰ কাৰণে পূৰ্বতে মানুহে খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে এনেকুৱা ধৰণৰ কুঁৱা বনাই লৈছিলে। আৰু এই কুঁৱাটো দেখিছেনে পকা আৰু তললৈ বহুত দূৰ আছে। এইটো সম্ভৱতঃ 120 ফিটমান তললৈ আছে। আৰু তাৰ পৰা 120 ফুট তলৰ পৰা পানী উঠাই এই তললৈ দেখিছেনে? এইটো পানীৰ এটা দেখা পাইছে বহুত তলত। আৰু ইয়াতে এডাল ৰছী লগাই বাল্টিং এটা লগাই সেই হুইল যিটো আছে এই হুইলটোৰে ৰছীৰে এনেকৈ ঘূৰাই সহজ হ'ব হয় তেতিয়া হয়নে বাৰু? পানী উঠাই আনিবলৈ তেতিয়া সুবিধা হয়। গতিকে এই যিটো কুঁৱাৰ ব্যৱস্থাপনা খোৱা পানীৰ ব্যৱস্থাৰ বাবে সেই ব্যৱস্থাবিলাক বৰ্তমানে নোহোৱা হৈছে। অৱশ্যে এই কুঁৱাটো বৰ্তমান অব্যৱহৃত হৈ আছে। এতিয়া ৰানিং ৱাটাৰৰ ব্যৱস্থা আছে। গতিকে এইটোৱে হৈছে বন্ধুসকল ভোগ ঘৰ।
ভক্তসকলে যদি আহে এই ঘৰতে তেওঁলোকৰ ইয়াতে শৰাই দিয়া হয় আৰু শৰাইবিলাক ইয়াতে গ্ৰহণ কৰা হয়। সেইটোৱে গৃহ যিটো শৰাই ঘৰ হয়নে, ভোগঘৰ। অঁ, আহক বন্ধুসকল, এইফালে আৰু এটা ঘৰ আছে, পৰিচিত কৰাওঁ আপোনালোকক। ইয়াত দুটা কোঠা আছে। এই দুটা কোঠা প্ৰধানকৈ পূজাৰীসকলৰ বিশ্ৰাম কোঠা বুলিয়ে কোৱা হয়। ইয়াতে ভোগ বনোৱাও হয় আৰু পূজাৰীসকলে বিশ্ৰামো লয়। ভক্তসকলক জানিবৰ বাবে আৰু এটা কথা তথ্য প্ৰদান কৰিব বিচাৰিছোঁ। এভাগ গণেশ মন্দিৰ আছে, এভাগ হনুমান মন্দিৰ আছে। বন্ধুসকল, আজি আপোনালোকক মই সেইখিনি তথ্যই অৱগত কৰি মই প্ৰণৱ পাথৰীয়ে বিদায় মাগিছোঁ। ধন্যবাদ।